কৃষ্ণ কৃষ্ণায় হৰি ও ৰাম জন্ম লৈলা কৃষ্ণ তুমি প্ৰভু কংসৰ কাৰাগাৰে বসুদেৱে থৈলে তোমাক যমুনাৰ সিপাৰে হে ৰাম ৰাম জন্ম লৈলা কৃষ্ণ তুমি প্ৰভু কংসৰ কাৰাগাৰে বসুদেৱে থৈলে তোমাক যমুনাৰ সিপাৰে হে ৰাম ৰাম কৃষ্ণ ৰূপে দৈৱকী তই প্ৰভু হৈলা শংখ চক্ৰ গদা পদ্ম কৰান্ত তোমাৰ হে ৰাম ৰাম জন্ম লৈলা কৃষ্ণ তুমি প্ৰভু কংসৰ কাৰাগাৰে বসুদেৱে থৈলে তোমাক যমুনাৰ সিপাৰে হে ৰাম ৰাম পীত বস্ত্ৰে শোভে অতি প্ৰভু শ্যামকালে ভৰা কমল লোচন চাৰু অৰুণায়ধৰা হে ৰাম ৰাম জন্ম লৈলা কৃষ্ণ তুমি প্ৰভু কংসৰ কাৰাগাৰে বসুদেৱে থৈলে তোমাক যমুনাৰ সিপাৰে বান্ধৱ কৃষ্ণ এ ৰাম আকাশে দুন্দুভি বাজে বাজে শংখধ্বনি কৃষ্ণ আজি নন্দৰ ঘৰে জন্ম সৈতে যদু মণি কৃষ্ণ আহা সখী আহা বাই নন্দৰ ঘৰে যাওঁ যশোদাৰ পুত্ৰ হৈছে নয়ন ভৰি যশোদাৰ
যশোদা সুন্দৰী মহাদুখে হাতে মেথে ফুলে লয়া চনা নীলা মুখে কলিয়া কলিয়া বুলি আয়ে পাৰে গালি কলিয়া নহয় কৃষ্ণ বনমালী কৃষ্ণ কিংকৰে কহে সংসাৰে যুগতি ৰাম নাম বিনে নাহি কাহাৰ মুকুতি কলিয়া কলিয়া বুলি আয়ে পাৰে গালি কলিয়া নহয় কৃষ্ণ বনমালী এন জানি নিৰন্তৰে এৰিয়ান কাম তাতো কচাৰো কানাকি বোলা ৰাম ৰাম কলিয়া কলিয়া বুলি আয়ে পাৰে গালি কলিয়া নহয় কৃষ্ণ বনমালী কলিয়া নহয় কৃষ্ণ বনমালী কলিয়া নহয় কৃষ্ণ বনমালী ৰাম জয় কৃষ্ণ কৃষ্ণয় হৰি ৰাম কৃষ্ণ ধন্যবাদ। সুন্দৰ হৈছে পৰিৱেশন। কলিযুগত ৰাম নামেই শ্ৰেষ্ঠ। বিষয়ৰ বাসনা ত্যাগ কৰি যে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবলৈ ওলাই আহিছে, খুব ভাল পাইছোঁ এইখিনিতে। ঘোষাপদৰ সংগতিও ঠিকেই আছে, কোনো ভুল নাই। যিকণ ভুল ভ্ৰান্তি হৈছে সেইকণ শুদ্ধ কৰি মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সকলো দিশে আপোনাৰ অনুমতি দিয়ক। ধন্যবাদ থাকিলে আপোনাসকললৈ। মই প্ৰথম সেৱা ধৰিছোঁ কণমানি আইজনী, ইমান সুন্দৰ নাগাৰা বজাইছে তাই। শেষতো কি ধুনীয়াকৈ ৰাখিছে নহয় তালটো। তুমি ক'ৰবাত শিকিছাই? শিকিছা? সেইকাৰণে ইমান সুন্দৰ। আয়ো তালৰ মান ৰাখিবলৈ চেষ্টা কৰিছে আই, সম্পূৰ্ণ হোৱা নাই। আপুনি আৰু অকণমান শিকিব দেই, ভাল হ'ব। বাকী আই কি হৈছে আপোনাৰ গম পাইছেনে? বিলম্বনটো আপুনি ৰাখিলে। একৰ পৰা দুই তালিত নিব বিচাৰিছিলে হয়নে? দুই তালিৰ পৰা এই তালিটোত। আৰু দুটলৈ গায়কীটো আপোনাৰ হোৱা নহয় আই। মধ্যম আৰু দুটত আপোনাৰ গায়কী একেই থাকিলে। আহা সখী আহা বাই নন্দৰ ঘৰে যাওঁ। অকণমান আৰু আখৰা বহাব, ভাল হ'ব দেই, বৰ সুন্দৰ হ'ব। অকণমান চেষ্টাটো আৰু অকণমান জোৰদাৰ কৰক, নিশ্চয় সফল হ'ব। ধন্যবাদ। কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 শুনা হে বৈষ্ণৱ কীৰ্তন নামলৈ আহিছোঁ হবে কৰা মনস্থিৰ মায়া
ধৰ্ম হ'ব পাৰে নামৰে সমান কোন ধৰ্ম হ'ব পাৰে নামৰে সমান ৰাম ৰাম শুন আহে বৈষ্ণৱ কীৰ্তন দুৱাবাসী নামলৈ আহিছোঁ সবে কৰা মনস্থিৰ মায়া মোহ এৰি লোৱা হৰি নাম কোন ধৰ্ম হ'ব পাৰে নামৰে সমান কোন ধৰ্ম হ'ব পাৰে নামৰে সমান ৰাম ৰাম হৰি নাম এৰি মন কি কাম কৰ মায়া জালে কৰি নিচাতে মৰ হৰি নাম ধৰ মন হৰি নাম ধৰ আশা নামে নদী মাজে নিচাতে নমৰ মাজে নিচাতে নমৰ ৰাম ৰাম শুন আহে বৈষ্ণৱ কীৰ্তন দুৱাবাসী নামলৈ আহিছোঁ সবে কৰা মনস্থিৰ মায়া মোহ এৰি লোৱা হৰি নাম ধৰ্ম হ'ব পাৰে নামৰে সমান ধৰ্ম হ'ব পাৰে নামৰে সমান গান হ'ব কৃষ্ণ এই ৰাম চাৰি যুগৰ চাৰি ধৰ্ম শুদ্ধ ধৰ্ম নাম পৰম গুৰু শংকৰদেৱে ৰচা হৰি নাম এই ৰাম বৈষ্ণৱ মুখে ভৰি লোৱা হৰি নাম আৰু কি ধৰ্ম হইব নামৰ মানয়ে ৰাম
ৰামত শৰণ লোৱা ৰাম ৰাম হৰিত শৰণ লোৱা ৰাম ৰাম নামৰ বিনে গতি নাই অ মোৰ প্ৰাণ বৈষ্ণৱ হৰি বিনে গতি নাই অ ৰামত শৰণ লোৱা ৰাম ৰাম হৰিত শৰণ লোৱা ৰাম ৰাম নামৰ বিনে গতি নাই অ মোৰ প্ৰাণ বৈষ্ণৱ হৰি বিনে গতি নাই ৰাম নাম লৈও মন ৰাম নাম লৈও নিচাই আশাল জকাজ অ মোৰ প্ৰাণ বৈষ্ণৱ তাক কৰি ৰামত শৰণ লোৱা ৰাম ৰাম হৰিত শৰণ লোৱা ৰাম ৰাম নামৰ বিনে গতি নাই অ মোৰ প্ৰাণ বৈষ্ণৱ হৰি বিনে গতি নাই বান্ধ হ'ব কৃষ্ণ ৰাম হৰি পদে ভজ মন হৰি পদে ভজ ঘূৰ আশা নদী মাজে মিছাতে নমজ ৰাম ৰাম নাম লৈও মন তেজ আশান ভকতৰ সংগে পাত নামৰ দেৱানয়ে বান্ধৱ কৃষ্ণ সাধু সংগে হৰি নাম লোৱা নিতে নিতে ভজ মন গোবিন্দক ভজ এক চিতে সাধু সংগে হৰি নাম লোৱা নিতে নিতে ভজ মন গোবিন্দক ভজ এক চিতে ৰাম হৰি নামে গতি হৰি নামে ভকতৰ কেৱলে ভকতি সাধু সংগে হৰি নাম লোৱা নিতে ভজ মন গোবিন্দ ভজ এক চিতে সাধু সংগে হৰি নাম লোৱা নিতে ভজ মন গোবিন্দ ভজ এক চিতে ভজ মন গোবিন্দ ভজ এক চিতে ভজ মন গোবিন্দ ভজ এক চিতে ৰাম জয় কৃষ্ণ হৰি ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে প্ৰভু মোক ৰক্ষা কৃষ্ণ হৰি ৰাম দিহানামৰ পৰিৱেশনটো ভাল হৈছে মাত সুৰ আৰু দলীয় ঐক্য তালমানো ঠিকে আছে ভুল কটি যিকণ ৰৈ গৈছে অকণ শুদ্ধ কৰি পুনৰ ভগৱন্তৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সমুঠি প্ৰদান কৰক ধন্যবাদ থাকিল বাপ মই সমস্তে সেৱা ধৰিছোঁ ইমান দূৰৰ পৰা আপোনালোকে ইমান কষ্ট কৰি আহিছে ইমান সুন্দৰ পৰিৱেশন আইগৰাকী মাত বৰ ধুনীয়া শুৱলা এটা মাত তাতে আধুনিকতাৰো প্ৰভাৱ পৰা নাই মাতটোত থলুৱা মাতৰ ঠাঁচ আছে মঞ্চ সুলভতা সাজপাৰ দলীয় ঐক্য গোটেইখিনি ইমান সুন্দৰ আপোনালোকৰ উত্তৰ কামনা কৰিছোঁ ধন্যবাদ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি
ঘোষাপদৰ আৰু তালমানৰ বিসংগতি হৈছে অকণমান আপোনালোকে ভালকৈ গুৰু এজনৰ কাষ চাপি অলপমান শিক্ষাটো লৈ ল'ব। কীৰ্তনৰ যিটো সৰমোহনৰ পদ আনিছে এইটো আমি এই প্ৰসংগত কীৰ্তনীয়া হিচাপে কীৰ্তন গোৱা হয়, দিহানাম কৰি তাক গোৱা নহয় কাহানিও। এইটো ভৱিষ্যতলৈ শুদ্ধ কৰি ল'ব, ভৱিষ্যতলৈ যাতে শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকল। আইসকল, আপোনালোকৰ চেষ্টাকহে মই শ্ৰদ্ধা জনাইছোঁ। চেষ্টা যে কৰিছে, আহিছে ইমান কাম বন এৰি থৈ ইয়াত আহি ইমান সুন্দৰভাৱে ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবলৈ বহিছে। ভুল শুদ্ধটো হ'বই নোৱাৰে। ভুল শুদ্ধ জানিবৰ কাৰণে যদি গুৰুজনে যিখিনি ক'লে সেইখিনি অকণমান যদি গুৰুত্ব দি অনুধাৱন কৰে, কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম, কলি যুগত নাম ল'লে পাবা পৰিত্ৰাণ। আন্তৰিকতাৰে আপোনালোকক সেৱা জনাইছোঁ। আগতে প্ৰথম এইফাকি যুগুতাই লওঁতে আপোনালোকে দুবাৰ তিনিবাৰ চাব, এজন জ্যেষ্ঠজনক সুধিব, গুৰুজনক সুধিব, তাৰ পিছতহে পৰিৱেশন কৰিব। দেয়াই ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। কৃষ্ণ হৰিক ভজিবলৈ অ পাপী মন, নালাগে যাবলৈ কাশী বৃন্দাবন। ধ্যান যজ্ঞ তপ জপ সকলো বিফল, হে নজানি কৰা হবে শ্ৰৱণ কীৰ্তন। অ হে নজানি কৰা হবে শ্ৰৱণ কীৰ্তন। ৰাম ৰাম হৰি ভজিবলৈ অ পাপী মন, ৰাম ৰাম নালাগে যাবলৈ কাশী বৃন্দাবন। ধ্যান যজ্ঞ তপ জপ সকলো বিফল, হে নজানি কৰা হবে শ্ৰৱণ কীৰ্তন। অ হে নজানি কৰা হবে শ্ৰৱণ কীৰ্তন। ৰাম ৰাম বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। হৰি নামে হৰি নামে হৰি নামে গতি, হৰি নামে ভকতৰ কেৱলে ভকতি। অ হৰি নামে ভকতৰ কেৱলে ভকতি। ৰাম ৰাম হৰি ভজিবলৈ অ পাপী মন, নালাগে যাবলৈ কাশী বৃন্দাবন। ধ্যান যজ্ঞ তপ জপ সকলো বিফল, হে নজানি কৰা হবে শ্ৰৱণ কীৰ্তন। অ হে নজানি কৰা হবে শ্ৰৱণ কীৰ্তন। বান্ধৱ কৃষ্ণ এ ৰাম
কৃষ্ণই আমাৰ ইষ্টদেৱ অকৰু প্ৰণাম শংকৰ আমাৰ নিজ গুৰু কৰো বন্দন এ ৰাম অ হৰণ দিলা ভজন দিলা আৰু দিলা নাম হে ন পৰম গুৰু কৰো সহস্ৰ নাম হৰিয়ে ৰাম বান্ধৱ কৃষ্ণ হে ৰাম ৰাম শংকৰদেৱে প্ৰচাৰিলে হৰিৰ নাম অমিয়া আনিছিল বৈকুণ্ঠৰ পৰা ভকতিৰ ৰসেৰে সবাক মহিলে ধন্য কৰিলে বকুণ্ঠৰা হে ৰাম ৰাম শংকৰদেৱে প্ৰচাৰিলে হৰিৰ নাম অমিয়া আনিছিল বৈকুণ্ঠৰ পৰা ভকতিৰ ৰসেৰে সবাক মহিলে ধন্য কৰিলে বকুণ্ঠৰা হে ৰাম ৰাম হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী অ শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ড কবেদী হে ৰাম ৰাম শংকৰদেৱে প্ৰচাৰিলে হৰিৰ নাম অমিয়া আনিছিল বৈকুণ্ঠৰ পৰা ভকতিৰ ৰসেৰে সবাক মহিলে ধন্য কৰিলে বকুণ্ঠৰা অয় হৰি ৰাম নাৰায়ণ অয় ৰাম হৰি ৰাম নাৰায়ণ হৰি গোপাল গোবিন্দ ৰাম বান্ধৱ কৃষ্ণ হে শংকৰদেৱ কিনো তোমাৰ লীলা তই ৰাতি ভকতক নামেৰে মহিলা শংকৰদেৱ কিনো তোমাৰ লীলা ৰাতি ভকতক নামেৰে মহিলা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানাতে নকল্প কৰো হে শংকৰদেৱ কিনো তোমাৰ লীলা ৰাতি ভকতক নামেৰে মহিলা তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হে শংকৰদেৱ কিনো তোমাৰ লীলা ৰাতি ভকতক নামেৰে মহিলা তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হে শংকৰদেৱ কিনো তোমাৰ লীলা ৰাতি ভকতক নামেৰে মহিলা ৰাতি ভকতক নামেৰে মহিলা ৰাতি ভকতক নামেৰে মহিলা ৰাম জয় হৰি কৃষ্ণ কৃষ্ণ হৰি ৰাম সুন্দৰ হৈছে আৰু সুন্দৰকৈ আৰু ভালকৈ গাব লাগিব তেতিয়াহে দিহানাম হ'ব এতিয়া যিমান ভাল হৈছে তাতকৈ বহুত ভাল কৰিব লাগিব বিশেষকৈ বিলম্বনত অহা নাই মধ্যমতো গণ্ডগোল আকৌ দ্ৰুতলৈলৈ আহোঁতেও এই সামৰণি অ' ৰামজয় হৰি কৈ আকৌ খৰ ভাঙনি আহিছে পাছত ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে কোনো ভুল নোহোৱাকৈ তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰক ধন্যবাদ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেনে কল্পতৰু তাহান্ত বিনা ই নাই 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 আমাৰ পৰম গুৰু
তেওঁৰ সমান পৰম গুৰু দ্বিতীয়জন জন্ম হোৱা নাই আৰু নাই আই। তেওঁক আপুনি কৈছে পৰম গুৰুক বন্দন কৰোঁ, কিন্তু বন্দন কৰোঁতে জানো শুদ্ধ হৈছে আই? আমি সেই বন্দনটো শুদ্ধ কৰিব লাগিব নহয়। যা হওক, আপোনালোকে মই ভাবিছোঁ আকৌ চেষ্টা কৰিব, সুন্দৰভাৱে অধ্যয়ন কৰি অকণমান চিন্তা চৰ্চাৰে আগবাঢ়িব আই, সফল হ'ব। ধন্যবাদ।